ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো 2025 চনৰ শনিদেৱৰ কৃপাত চাৰি ৰাশিৰ ভাগ্যৰ উদয় হ'ব বন্ধুসকল এই চাৰি ৰাশিৰ ভিতৰত আপোনালোকৰ ৰাশিটো আছে নে নাই এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব শনিদেৱৰ কৃপাত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত বৈবাহিক জীৱন প্ৰেম বা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ লৈ আহিছে সকলোখিনি তথ্য জানিব পাৰিব এই চাৰি ভাগ্য ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি শনিদেৱ বৃষ ৰাশিৰ লোকসকলৰ প্ৰতি দয়ালু হ'বলৈ গৈছে এই 2025 চনটোত এই ৰাশিৰ লোকসকলে যি কামৰ কথা ভাবিব তাতে সফলতা নিশ্চয়কৈ লাভ কৰিব 2025 চনলৈকে বিশেষকৈ শনিদেৱৰ কুম্ভ ৰাশিত থকাটো বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ হ'বলৈ গৈছে এই সময়খিনিত শনি আপোনালোকৰ ৰাশিৰ পৰা দশম স্থানত ট্ৰেনজিট হৈ আছে আৰু ৰাশি ফলত দশম স্থান ভাগ্য আৰু এনে পৰিস্থিতিত বৃষ ৰাশিৰ লোকসকলৰ ভাগ্য আপোনালোকৰ পক্ষ থাকিব বুলি কৈছে নিয়োজিত লোকে বহুত ভাল অফাৰ পোৱাৰ সম্ভাৱনা আছে কৰ্ম সংস্থাপন পাব বুলি কৈছে পদোন্নতিৰ যোগ দেখা পোৱা গৈছে 2025 চনৰ ভিতৰত আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা ভাল পৰিৱৰ্তন দেখিব বুলি কৈছে টকা পইচাৰ ফালৰ পৰা এটা ভাল প্ৰতিফলন দেখিব আগন্তুক সময় বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত অতি শুভ ফলন আপোনালোকে দেখিব বুলি কৈছে এই সময়খিনিত আপোনালোকে বিশেষকৈ ব্যৱসায়ীসকলে 2025 চনলৈকে বহুতো সুযোগ পাব য'ত তেওঁলোকে নিজৰ বিশেষকৈ লাভ বহুগুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে বৈবাহিক জীৱনতো সৰু সৰু আপোনালোকৰ যি ধৰণৰ তৰ্ক পেচালৰ বাবে সমস্যা হৈছে সেইখিনিৰ পৰা কিছু পৰিত্ৰাণ পাব বুলি কৈছে প্ৰেম জীৱনতো বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ লোকসকলৰ 2025 চনৰ শনিদেৱৰ কৃপাত ভাল এটা প্ৰতিফলন দেখিব সিংহ ৰাশিৰ লোকসকলৰ ভাগ্যৱান ৰাশিৰ ভিতৰত অন্যতম যিটো শনিদেৱ আশীৰ্বাদ দিব বুলি কৈছে শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব 2025 চনলৈকে শনিৰ কুম্ভ ৰাশিত থকাৰ বাবে সিংহ ৰাশিৰ লোকসকলৰ ওপৰত শনিদেৱৰ বিশেষ আশীৰ্বাদৰ বৰষুণ অব্যাহত থাকিব বুলি কৈছে শনিদেৱে বিশেষকৈ আপোনালোকৰ ৰাশিৰ পৰা সপ্তম স্থানত ট্ৰেনজিট কৰিছে সেয়ে বৈবাহিক লোকৰ বিশেষকৈ বৈবাহিক জীৱনত 2025 চনলৈকে ভাল পাৰিবাৰিক জীৱন থাকিব বুলি কৈছে জীৱনৰ প্ৰতিটোৰ ক্ষেত্ৰতে আপোনালোকৰ জীৱন সংগীয়ে সমৰ্থন লাভ কৰিব ভাগ্য বিশেষকৈ ভাল সহযোগিতাৰে প্ৰতিটো কামতে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰ্থিক লাভৰ বাবে বহুতো সুযোগ পাব বুলি কৈছে টকা পইচা ইনকাম চইচ মুকলি হ'ব কি ধৰণে আপোনালোকে আগবাঢ়িব সেইখিনি নিজৰ ওপৰত বহুত নিৰ্ভৰ কৰিব বুলি কৈছে নিশ্চয়কৈ আৰ্থিকভাৱে কুম্ভ ৰাশিৰ লোকসকলৰ মূল ত্ৰিকোণত শনি থকাৰ সময়ত সিংহ ৰাশিৰ লোকসকলৰ বাবে অতি উপকাৰী হ'ব বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত যদি পাৰ্টনাৰশ্বিপত কিবা এটা বিজনেছ চলাই আছে কাম কৰি আছে বা কৰিম বুলি যদি পৰিকল্পনা কৰিছে ভাবিছেও সেইখিনি আপোনালোকৰ যি ধৰণৰ পৰিকল্পনা সফল হ'ব বুলি কৈছে 2025 চনৰ ভিতৰত আপুনি লাভৰ অগণন সুযোগ পাব বুলি কৈছে এই সময়ছোৱাত বিভিন্ন ধৰণৰ ৰাজযোগ আপোনালোকৰ গঠনে আপোনালোকৰ সুখ আৰু সৌভাগ্য বিলাসিকতাৰ বৃদ্ধি কৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশিৰ লোকসকলৰ বাবে 2025 চনটো বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব তুলা ৰাশিৰ লোকসকল ভগৱান শনিৰ উচ্চ ৰাশিৰ বুলি গণ্য কৰা হয় এনে পৰিস্থিতিত কুম্ভ ৰাশিত শনিৰ ট্ৰেনজিট আৰু 2025 চনলৈকে এই ৰাশিত থকাটো তুলা ৰাশিৰ লোকসকলৰ বাবে অতি উপকাৰী হ'বলৈ গৈ আছে শনিদেৱ আপোনালোকৰ পঞ্চম ঘৰত ৰখা হ'ব আৰু এনে পৰিস্থিতিত তুলা ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ আপুনি আপোনালোকৰ সন্তানৰ পৰা কিছু অতি সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে এই বছৰটোত কুম্ভ ৰাশিত শনিদেৱৰ বিশেষকৈ ট্ৰেনজিটে ল'ৰা ছোৱালীসকল বা শিশুসকলৰ কেৰিয়াৰ আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে লাভজনক হ'ব বুলি কৈছে এই বছৰটোত শনিদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ পৰা থাকিব 2025 চনলৈকে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বা ব্যৱসায় কৰাৰ সকলৰ বাবে বহুত ভাল সুবৰ্ণৰ সুযোগ আহিব বুলি কৈছে সেই সুযোগবোৰ আপোনালোকে হাতৰ পৰা যাবলৈ নিদিব কিবা এটা সুবিধা আহিলে অপৰচুনিটি আহিলে সেইখিনি ল'বৰ বাবে চেষ্টা কৰক আপোনালোকৰ বস্তুগত আৰামৰ বৃহৎ বৃদ্ধি হ'ব বুলি কৈছে ৰিয়েল ইষ্টেটত বিশেষকৈ ভাল লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই বছৰটোত এটা ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি 2025 চনলৈকে শনিৰ নিজৰ কুম্ভ ৰাশিত থকাটো মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব এটা ভাল প্ৰতিফলন দেখিব মেঘ ৰাশিৰ লোকসকলৰ একাদশ স্থানত গতি কৰিছে শনিদেৱ 2025 চনৰ ভিতৰত শনিদেৱে মেঘ ৰাশিৰ লোকসকলৰ বাবে সম্পদৰ অপৰিসীম বৃদ্ধি কঢ়িয়াই লৈ আহিছে সুখ কঢ়িয়াই লৈ আহিছে আৰু কেৰিয়াৰত উচ্চতা আপোনালোকে লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে অৰ্থনৈতিক পৰিস্থিতি কিছু উন্নত হ'ব এই বছৰটোত আপোনালোকৰ কৰ্মত নিৰন্তৰ সফলতা লাভ কৰিব সমাজত
পাৰিবাৰিক সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে অৰ্থনৈতিক ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে এই বছৰটোত বৈবাহিক জীৱনত সুখ সমৃদ্ধিৰে ভৰি পৰিব জীৱন সংগীৰ পৰা আপোনালোকে সাপোৰ্ট পাব আগবাঢ়ি যাবৰ বাবে বহুদিনৰ পৰা চলি থকা কিছুমান কষ্টৰ ফল আপোনালোকে এই বছৰটোত লাভ কৰিব বুলি কৈছে এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়ত পৰিস্থিতি লাভজনক হ'ব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে আৰু চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান গাফিলতিৰ বাবে কিছুমান সুযোগ সুবিধা আপোনালোকে বিশেষকৈ হেৰুৱাব পাৰে বা কিছুমান সমস্যাত আবদ্ধ হৈ পৰিব পাৰে বা কিছু গধুৰ পৰিণতি আপোনালোকে বহন কৰিবলগীয়া হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি আপোনালোকৰ থাকিব কিছু অশান্তি যদি হৈছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ প্ৰিয় কাৰ্যকলাপৰ বাবে কিছু সময় লওক ই আপোনালোকৰ প্ৰতিভা আৰু ভাৱমূৰ্তি অধিক বৃদ্ধি কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে বিৰোধীয়ে আপোনালোকৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে সেইবোৰ কেনেকৈ জয় কৰিব পাৰে সেয়া আপোনালোকৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিব বুলি কৈছে ব্যৱসায়িক ব্যৱস্থাত কিছু সমস্যা আহিব পাৰে অভিজ্ঞ ব্যক্তিৰ সহযোগিতাই আপোনাক বিশেষকৈ সহায় কৰিব কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় আপোনালোকৰ বাবে ভাল বুলি কৈছে শনিদেৱৰ কৃপাত অৰ্থনৈতিক অৱস্থা কিছু পৰিমাণে হ'লেও আপোনালোকৰ টনকিয়াল হ'ব সম্পত্তিৰ সৈতে জড়িত বাকী থকা কামবোৰ এজন বিশেষ আৰু অভিজ্ঞ ব্যক্তিৰ আপোনালোকৰ সহায়ত সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে নিজৰ উদ্দেশ্যত মনোনিৱেশ কৰি থাকক ভাগ্যই আপোনালোকৰ বাবে নিখুঁত পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি কৈছে চৰকাৰী কাম কাজখিনিও আপোনালোকৰ এই বছৰটোত হ'ব সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰক পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু পুৰণি নেতিবাচক কথাবোৰ আপোনালোকৰ ওপৰত যাতে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ কিন্তু স্বাস্থ্যক লৈ অলপ চিন্তা থাকিব বুলি কৈছে সংবাদ মাধ্যম আৰু অনলাইন বিশেষকৈ তেনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত জড়িত যিসকলে ব্যৱসায় কৰে লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে সম্পত্তি ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভালদৰে চিন্তা কৰিহে যিকোনো চুক্তি কৰিব লাগে নিশ্চয়কৈ আপোনালোকে এই বছৰটোত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব চৰকাৰী ফাইল বা নথিপত্ৰ কাগজপত্ৰখিনি আপোনালোকে অচিনাকি মানুহক তৎক্ষণাত দিব নালাগে গতিকে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত সংগীৰ প্ৰতি সৎ হওক বুলি কৈছে শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে এই নতুন বছৰটো অৰ্থাৎ 2025 চনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শনিদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক 2025 চনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় শনিদেৱ